সকলোলৈকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ঈশান উদয় স্কলাৰশ্বিপৰ সম্পৰ্কত। উত্তৰ পূবৰ ছাত্ৰ ছাত্ৰীসকলক ভাৰত চৰকাৰৰ তৰফৰ পৰা দিয়া এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপ হ'ল ঈশান উদয় স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিবৰ কাৰণে কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কত জানিব পাৰিবা আজি ভিডিঅ'টোৰ জৰিয়তে। ইতিমধ্যে ঈশান উদয় স্কলাৰশ্বিপৰ বাবে NSP পৰ্টেলত OTR ৰেজিষ্ট্ৰেশ্যন হৈ আছে। যদি তোমালোকে এতিয়ালৈকে OTR অৰ্থাৎ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰা নাই তেতিয়াহ'লে কৰি ল'বা। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছতে তোমালোকে 14টা ডিজিটৰ এটা নম্বৰ পাবা আৰু সেই নম্বৰটোৰ জৰিয়তেহে তোমালোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। এই স্কলাৰশ্বিপৰ বাবেই নহয়, NSP পৰ্টেলত যিকোনো স্কলাৰশ্বিপৰ বাবে যেতিয়া তোমালোকে আবেদন কৰিবা তেতিয়া তোমালোকক সেই OTR ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিবই। OTR ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কৰাৰ পাছতে তোমালোকে আধাৰ চিডিং কৰিব লাগিব। গতিকে আধাৰ চিডিঙৰ যিটো ষ্টেপ সেই সম্পৰ্কে মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকক দেখুৱাই দিম। তোমালোকে আধাৰ চিডিংটো কৰি থ'ব পাৰিবা। এতিয়া কি ডকুমেণ্টছ তোমালোকে সাজু ৰাখিবা সেই সম্পৰ্কত চাই লোৱা। প্ৰথম থাকিব ডমিচিয়েল চাৰ্টিফিকেট। ডমিচিয়েল চাৰ্টিফিকেটখন এনে এখন চাৰ্টিফিকেট যিখন চাৰ্টিফিকেটে তোমালোকক উত্তৰ পূবৰ যিকোনো এখন ৰাজ্যৰ বাসিন্দা হিচাপে প্ৰমাণ কৰিব। গতিকে তোমালোকে ডমিচিয়েল চাৰ্টিফিকেটখন উলিয়াই থ'বা। PRCও লগত তোমালোকে উলিয়াই থ'বা। নেক্সট আহিলে ইনকাম চাৰ্টিফিকেট। ইনকাম চাৰ্টিফিকেটখন অতি গুৰুত্বপূৰ্ণ হয়। যিসকল ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ বাৰ্ষিক ইনকাম 4.5 লাখ টকাৰ তলত হয় বা 4.5 লাখ টকা হয়, সেইসকল ছাত্ৰ ছাত্ৰীয়েহে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা আৰু তেওঁলোকে ইনকাম চাৰ্টিফিকেটখন 4.5 লাখ টকাৰ ভিতৰত উলিয়াই থ'ব লাগিব। এই চাৰ্টিফিকেটখন কিন্তু এবছৰৰ ভিতৰত হ'ব লাগিব। তোমালোকে মন কৰিবা, প্ৰতি বছৰে যিহেতু ইনকাম চাৰ্টিফিকেটখন ৰিনিউৱেল কৰিব লাগে, গতিকে এবছৰৰ ভিতৰত হ'লেহে তোমালোকে চাৰ্টিফিকেটখন ইয়াত আপলোড কৰিলে তোমালোকৰ সেইটো একচেপ্ট কৰিব। গতিকে এটা বছৰৰ ভিতৰত হোৱা চাৰ্টিফিকেটখন উলিয়াই থ'বা। নেক্সট আহিলে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড আৰু আধাৰ ভেলিড ফটো ID, ক্লাছ 12ৰ মাৰ্কশ্বিট লাগিব। নেক্সট হ'ল প্ৰুফ অফ এডমিশ্যন এনৰলমেণ্ট। এতিয়া তোমালোকে যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত কোনোবা কলেজত এডমিশ্যন লৈছা, বিশেষকৈ আণ্ডাৰ গ্ৰেজুৱেট লেভেলত, সেই কথাটো প্ৰুফ কৰিবৰ বাবে তোমালোকৰ এডমিশ্যনৰ প্ৰুফ লাগিব আৰু এনৰলমেণ্টৰ প্ৰুফ লাগিব, এডমিশ্যনৰ তোমালোকৰ প্ৰুফ লাগিব। এতিয়া এই যিখন চাৰ্টিফিকেট এইখন যিহেতু তোমালোকক ইনষ্টিটিউশ্যনৰ ফালৰ পৰা দিয়া হ'ব। নেক্সট আহিলে বেংক পাছবুক ফাৰ্ষ্ট পেজ। পাছবুকৰ যিটো ফাৰ্ষ্ট পেজ সেই ফাৰ্ষ্ট পেজটো তোমালোকে স্কেন কৰি দিব লাগিব। নেক্সট ৰিচেণ্ট ফটোগ্ৰাফ আৰু তোমালোকে ফটোগ্ৰাফ দিব লাগিব। এতিয়া চোৱা, এইখিনি যিখিনি আমি ডকুমেণ্টছ ক'লোঁ এই ডকুমেণ্টছখিনি এপ্লাই কৰোঁতে স্কেন কৰি তোমালোকে দিব লাগিব। গতিকে ডকুমেণ্টছখিনি উলিয়াওঁতে যিহেতু কেইদিনমান সময় লাগে, এতিয়াও যিহেতু অনলাইন আৰম্ভ হোৱা নাই, গতিকে তোমালোকে প্ৰথমতেই ডমিচিয়েল চাৰ্টিফিকেট, ইনকাম চাৰ্টিফিকেট এই দুখন উলিয়াই থোৱা। আজিলৈ ইমানেই। ধন্যবাদ।